নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আধাৰ কাৰ্ড কেনেকৈ অনলাইন ঘৰতে বহি নিজে বনাব পাৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ গৈ আছো এই আধাৰ কাৰ্ড আপোনালোকে হস্পিটেলত ফ্ৰী এডমিশ্যনৰ কাৰণে বা ফ্ৰী যিকোনো টেষ্ট কৰিবৰ কাৰণে ব্লাড টেষ্টে হওক বা ইউৰিন টেষ্টে হওক বা যিকোনো থাইৰয়ড টেষ্টে হওক যিকোনো টেষ্ট আপোনালোকে হস্পিটেলত যদি ফ্ৰীকৈ কৰিব বিচাৰে তেন্তে আপোনালোকক এই আধাৰ কাৰ্ডটো খুবেই প্ৰয়োজন হয় গতিকে আজিৰ ভিডিঅ'ত আপোনালোকক মই দেখুৱাম সম্পূৰ্ণ প্ৰচেছ কেনেকৈ আপোনালোকে আধাৰ কাৰ্ড ঘৰতে বহি মোবাইলৰ জৰিয়তে জেনেৰেট কৰিব পাৰিব ইয়াৰ কাৰণে আপোনালোকে এইটো ৱেবছাইটত ভিজিট কৰিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে তাত ক্লিক কৰি এইটো ৱেবছাইটত আহিব পাৰিব ইয়াতে আপোনালোকে এটা অপচন দেখা পাইছে ক্ৰিয়েট আধাৰ নাম্বাৰ এই অপচনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পাছতে অলপ ওয়েট কৰিব ইয়াতে অলপ লোডিং ল'ব ইয়াতে আপোনালোকে দেখা পাইছে দুটা অপচন ক্ৰিয়েট আধাৰ নাম্বাৰ ইউজিং আধাৰ আৰু ক্ৰিয়েট আধাৰ নাম্বাৰ ইউজিং ড্ৰাইভিং লাইসেন্স আপোনালোকে আধাৰ কাৰ্ড অপচনটো সিলেক্ট কৰিব আধাৰ কাৰ্ড অপচনটো সিলেক্ট কৰাৰ পাছতে দেখা পাইছে এনেকৈ ইন্টাৰফেসটো খোল খাই গৈছে ইয়াতে আপোনালোকে দেখা পাইছে কনসেন্ট কালেকশন আধাৰ অথেন্টিকেশন কমিউনিকেশন ডিটেইলছ আৰু আধাৰ এড্ৰেছ ক্ৰিয়েচন এইটো চাৰিটা স্টেপ আপোনালোকে কমপ্লিট কৰিলে আপোনাৰ আধাৰ কাৰ্ডখন জেনেৰেট কৰিব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে আধাৰ কাৰ্ড নাম্বাৰ আপুনি যাৰ বাবে আধাৰ কাৰ্ডটো ক্ৰিয়েট কৰিব গৈ আছে তেখেতৰ আধাৰ কাৰ্ডটো ইয়াতে এন্টাৰ কৰিব নাম্বাৰটো আধাৰ কাৰ্ড নাম্বাৰটো এন্টাৰ কৰাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে এটা কনসেন্ট দিব লাগিব দেখা পাইছে এগ্ৰি অপচনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে আধাৰ ওটিপি এই অপচনটোতে আপোনালোকে ৰাখিব কাৰণ আপোনাৰ যেটো আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তাতে এটা ওটিপি যাব ওটিপিটো আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াতে ক্যাপচা কোডটো ফিল আপ কৰাৰ পাছতে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পাছত এটা ওটিপি আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত সেন্ড হ'ব হেতু ওটিপি আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব ওটিপিটো ফিল আপ কৰাৰ পাছতে ইয়াতে মোবাইল নাম্বাৰ বুলি লিখা আছে মোবাইল নাম্বাৰটো এন্টাৰ কৰিব আপোনাৰ যি মোবাইল নাম্বাৰ হয় মোবাইল নাম্বাৰটো এন্টাৰ কৰাৰ পাছত আপোনালোকে দেখা পাইছে নেক্সট অপচনটো ইয়াতে ক্লিক কৰিব ইয়াতে আপোনালোকে দেখা পাইছে আভা একাউন্ট এক্সিষ্ট ইয়াতে আপোনালোকে দেখা পাইছে ইউ হেভ ফাউন্ড আভা নাম্বাৰ এগেইনষ্ট আধাৰ তো এটা অলৰেডি মোৰ ক্ৰিয়েট কৰি থোৱা আছে গতিকে ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো শো হৈ গৈছে ইয়াতে আপোনালোকে দেখা পাইছে আধাৰ কাৰ্ড নাম্বাৰ লাষ্ট 4 ডিজিটটো ওলাই গৈছে সো এটা মোৰ ক্ৰিয়েট কৰিব নালাগে মই ভিউ প্ৰফাইলত ক্লিক কৰিব লাগিব আৰু ম্যাক্সিমামৰে এনেকৈ হ'ব ম্যাক্সিমামৰে আভা জেনেৰেট অলৰেডি থাকিব সো আপোনালোকে এনেকৈ ভিউত ক্লিক কৰি আপোনাৰ যি আধাৰ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ডটো ক্ৰিয়েট কৰি থোৱা নাই তেন্তে আপোনালোকে নেক্সটত ক্লিক কৰি যি প্ৰসেছ আহি গৈ থাকে হেতু আপোনালোকে ফিল আপ কৰি যাব আৰু আপোনালোকে আধাৰ কাৰ্ড এনেকৈ ডাউনলোড কৰিব পাৰিব জেনেৰেট কৰি ঠিক আছে আৰু এই আধাৰ কাৰ্ডটো আপোনালোকক কিমান প্ৰয়োজন আপোনালোকে নিশ্চয় গম পাইছে যে হস্পিটেলত আপোনালোকে যেতিয়াই যায় আধাৰ কাৰ্ডটো খুজে আধাৰ কাৰ্ডটো নহলে আপোনালোকৰ ফ্ৰী ট্ৰিটমেন্ট নহয় গতিকে আপোনালোকে আধাৰ কাৰ্ডটো নিশ্চয় খুলি লওক তেতিয়া আপোনালোকৰ বহুত সুবিধা হ'ব সো এয়াই আছিল আজি ভিডিওটো যদি আপোনালোকৰ ভাল লাগিলে এটা লাইক কৰিব লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ ভিডিওটো শেষলৈ চোৱাৰ বাবে